সিদ্ধাৰ্থ শিখৰতে ধৰি ধৰি মাৰি দিয়ে। কি সেই ল'ৰাকেইজনে জুবিন গাৰ্গক চুৰি মাৰিবলৈ যায় নেকি? বন্ধুকে গুলিয়াবলৈ যায় নেকি? নাযায়। সেই মেনেজমেণ্টে জুবিন গাৰ্গৰ অনুৰাগীক গলিয়াই দিয়ে। জুবিন গাৰ্গক কোনে ৰাতি মদ খুৱাই অৱস কৰি পেলোৱা সেই পাৰ্টিত কোনকেইটা মানুহ আছে, সেই মানুহকেইটাৰ হাতত আজি তাৰিখত 7 কেৰিয়াৰৰ টকাটো অসমীয়া জাতিৰ কাৰণে এটা ভয়াৱহ বিড়ম্বনা। আমাৰ হৃদস্পন্দন হেৰাই গ'ল। আজি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা খবৰ আহিছে যে অসমত এনে এজন শিল্পী আছিল, যিজন শিল্পীয়ে গীতেৰে, সংগীতেৰে আৰু জীৱনৰ আদৰ্শৰে সমগ্ৰ জাতিটোক জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে এক কৰি বান্ধি থৈ গ'ল। আৰু এই ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ জাতি উবুৰ খাই পৰিলেহি। কালি এটা প্ৰতিবেদন চালোঁ ৰবীশ কুমাৰৰ। তেখেতে কৈছে যে সমগ্ৰ ভাৰতবৰ্ষত আজি তাৰিখত এনে এজন শিল্পী আছেনে, জুবিন গাৰ্গৰ দৰে এজন শিল্পী ওলাবনে, যাৰ কাৰণে সমগ্ৰ জাতি হীৰাটো তৰি কান্দিব, গোটেই ৰাতি সমগ্ৰ জাতি উজাগৰে থাকি চকু টুকি থাকিব। সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক ৰবীশ কুমাৰে প্ৰশ্ন কৰিছে। ঠিক একেদৰে অভিচাৰ শৰ্মা নামৰ এজন ডাঙৰ সাংবাদিক, তেখেতেও দীঘলীয়া প্ৰতিবেদন দি প্ৰশ্ন কৰিছে। আৰু জুবিন গাৰ্গ পৰলোকপ্ৰাপ্তি হোৱাৰ লগে লগে সমগ্ৰ বিশ্বই এতিয়া জুবিন গাৰ্গ কোন সেইটো বিচাৰি ফুৰিছে। তেনে এজন শিল্পী আছিল, যিজনে কেৱল গান গোৱা নাছিল, মানৱতাৰ কথা কৈ গীতেৰে সুৰেৰে সমগ্ৰ জাতিক বান্ধি মানৱতাৰ কথা গ'ল কেৱল। গতিকে এই মানুহজনে আজি অসমীয়া জাতিক সমৃদ্ধ কৰিলে। এইটো আমাৰ কাৰণে কম ডাঙৰ কথা নহয়। আজি অসমীয়া জাতিক বিশ্বত চিনাকি কৰাই দিলে জুবিন গাৰ্গে। ভূপেন হাজৰিকা যেতিয়া প্ৰয়াত হৈছিল, তেতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তত আলোচনা হৈছিল যে বব ডিলান, পল ৰবচন আৰু তাৰ পাছতেই গীতেৰে সংগীতেৰে সমগ্ৰ পৃথিৱীক মানৱতাক বান্ধি পেলোৱা মানুহ হ'ল ভূপেন হাজৰিকা। তাৰপিছত আজি চৰ্চা হৈছে যে গীতেৰে, সুৰেৰে, কণ্ঠেৰে মানৱতাই সমগ্ৰ এটা জাতিক বান্ধি পেলোৱা চতুৰ্থজন বিশ্বৰ শিল্পী হ'ল জুবিন গাৰ্গ। এইটো আমাৰ কাৰণে কম কথা নে? সেই 4জনেৰে 2জনেই অসমীয়া, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ। বাকী 2জন বব ডিলান আৰু পল ৰবচন। এই কথাটো আজি সমগ্ৰ বিশ্বত আলোচিত হৈছে। এই কথাটো কম নহয়। আজি জুবিন গাৰ্গে সমগ্ৰ অসমীয়া জাতিক বিশ্বৰ বুকুলৈ লৈ গ'ল। আৰু এতিয়া প্ৰশ্ন হয়, আমি অসমীয়া জাতিয়ে জুবিন গাৰ্গক আমি ন্যায় দিব পাৰিমনে? এই প্ৰশ্নটো এই সময়ত আজি অন্তুষ্টি দিয়াৰ পাছত আমি সমগ্ৰ অসমীয়া জাতিয়ে বুকুত হাত থৈ প্ৰশ্ন কৰিব লাগিব যে আমি এই ন্যায় আমি জুবিন গাৰ্গক দিব পাৰিমনে? আজি প্ৰশ্ন হৈ আছে সন্দেহৰ আৱৰ্তত কিয় সন্দেহৰ আৱৰ্তত? 3টা ভিডিঅ' লিক হৈছে। এই 3টা ভিডিঅ'ত যদি কিবা যদি এডিট কৰা হৈছে, এআই জৰিয়তে প্ৰস্তুত কৰা হৈছে, তেতিয়া বেলেগ কথা। কিন্তু আমি চাই দেখিছোঁ এইকেইটা একেবাৰে অৰিজিনেল ভিডিঅ'। প্ৰথম ভিডিঅ'টোত কি হৈছে যে জুবিন গাৰ্গ লাইফ জেকেট পিন্ধি সাঁতুৰি অৱস হৈ গৈছে। লাইফ জেকেট পিন্ধি সাঁতুৰি অৱস হৈ যোৱাৰ শেষত কি হ'ল, ভিডিঅ'টো কাটি দিছে। দ্বিতীয়টো ভিডিঅ'ত জুবিন গাৰ্গ ইয়ৰফোনত বহি আছে আৰু কেইজনমান নান কুকুৰ সাগৰত লাইফ জেকেট পিন্ধি সাঁতুৰি আছে আৰু লাল খাই আছে যে জুবিন দা হওক লাইফ জেকেট পিন্ধি সাঁতুৰিবলৈ। প্ৰথম অৱস্থাত লাইফ জেকেটত সাঁতুৰাই অৱস কৰি লোৱা হ'ল এজন মানুহক। তাৰপিছত লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ কোৱা হ'ল আৰু কোৱা হ'ল যে সিপাৰলৈ যাব লাগে। এইকেইটা ভিডিঅ'টোতো কোনো এক ভিডিঅ' নহয়। কিয় আজি আমি দেখিছোঁ জুবিন গাৰ্গে যেতিয়া গীত পৰিৱেশন কৰি থাকে, কোনোবা এজন ল'ৰাই যদি গৰু লৰে, জুবিন গাৰ্গক যদি ভৰিত ধৰিবলৈ যায়, সিদ্ধাৰ্থ শিখৰতে ধৰি ধৰি মাৰি দিয়ে। কি সেই ল'ৰাকেইজনে জুবিন গাৰ্গক চুৰি মাৰিবলৈ যায় নেকি? বন্ধুকে গুলিয়াবলৈ যায় নেকি? নাযায়। সেই মেনেজমেণ্টে জুবিন গাৰ্গৰ অনুৰাগীক গলিয়াই দিয়ে। কিজানি জুবিন গাৰ্গক অন্যায় কৰিব। কিন্তু সাগৰ কিমান ভয়াৱহ নাজানে নেকি? গোটেই ৰাতি মদ খুৱাই দিয়া হ'ল জুবিন গাৰ্গক। ৰাতিয়ে জুবিন গাৰ্গক অৱস কৰি পেলোৱা হৈছে। যিটো অতনু ভূঞাই এটা ভিডিঅ'ত কোৱা হৈছে যে গোটেই ৰাতি তেওঁলোকে পাৰ্টি কৰিছে। গোটেই ৰাতি পাৰ্টি কৰিলে। তাৰপিছত লাইফ জেকেট পিন্ধাই অৱস কৰা হ'ল।
লাইফ জেকেট খুলি দ্বিতীয় ভিডিঅ'টোত লাইফ জেকেট খুলি লৈ জুবিন গাৰ্গে সিপাৰলৈ গৈ আছে আৰু লাইফ জেকেট পিন্ধা মানুহকেইটা কোন আজি তাৰিখত সেই লাইফ জেকেট পিন্ধি থকা মানুহকেইটা হাতত কিয় হাত কেৰিয়া নাই সেই প্ৰশ্নটো অসমীয়া জাতিয়ে সুধিবই লাগে আন জাতি সেই পাৰ্টিত কোন কোন আছিলে জুবিন গাৰ্গক কোনে ৰাতি মদ খুৱাই অৱক কৰি পেলোৱা সেই পাৰ্টিত কোনকেইটা মানুহ আছে সেই মানুহকেইটাৰ হাতত আজি তাৰিখত হাত কেৰিয়া নথকাটো অসমীয়া জাতিৰ কাৰণে এটা ভয়াৱহ বিড়ম্বনা জুবিন গাৰ্গে লাইফ জেকেট নিপিন্ধাকৈ যেতিয়া এখন পাম দিয়া যেতিয়া নাৱত হৈছে নাওখন উবুল খাই পৰিব ধৰিছে আৰু সেই সময়তে ভিডিঅ'টো কাট তাৰপিছত কি হ'ল যি ১৬জন মানুহ জুবিন গাৰ্গৰ লগত গৈছিলে সাগৰলৈ সেই ১৬জন মানুহৰ হাতত আজি তাৰিখত কিয় হাত কেৰিয়া নাই কিয় আমি কৈ থাকিম সন্দেহজনক আচলতে অভিমন্যুক যেনেকৈ চক্ৰ বিহুৰ মাজত ভৰুৱাই লোৱা হৈছিল সেই ১৬জন মানুহে সাগৰৰ মাজত জুবিন গাৰ্গক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উচতাই চক্ৰ বিহুত যেনেদৰে অভিমন্যুক মাৰিছিলে শব্দৰে তেনেদৰে এই ১৬ৰথীয়ে জুবিন গাৰ্গক সাগৰৰ মাজত সাঁতুৰাই হত্যা কৰিছে ইয়াৰ বাদে অন্য কোনো কথা থাকিব নোৱাৰে আজি আত্মহত্যাৰ কাৰণে যদি উচতাই সেয়া হত্যাকাণ্ড নহয় আজি সাঁতুৰি সাগৰত অৱশ কৰি হত্যা কৰিব বিচৰা এই ১৬জন মানুহ আগ ৰাতি পাৰ্টি কৰা মানুহকেইজন নৰ্থ ইষ্ট ফেষ্টিভেল পৰা শ্যাম জানুৰ হাতত হাত কেৰিয়া নথকাটো জাতিৰ কাৰণে বিড়ম্বনা সেইকাৰণে মই এই গোটেই ঘটনাটো হত্যা বুলি আখ্যা দিছোঁ মই ইয়াত কোনো সন্দেহ ৰখা নাই কাৰণ ভিডিঅ'য়ে কোনো মিছা কথা কোৱা নাই গতিকে আমি বিচাৰিম এতিয়া আমাক ন্যায় লাগিব এই ন্যায় নোপোৱা পৰ্যন্ত অসমীয়া জাতি কিন্তু কান্দি থাকিব গতিকে মই আহ্বান জনাওঁ যে এই ন্যায় আমি পাব লাগিব অসমীয়া জাতিয়ে এই ন্যায় পাব লাগিব অমৰজিৎ শইকীয়া তেখেত আছে তেখেতক প্ৰগ্ৰেম এটা ৰাখিছিলে কবিতা আবৃত্তি মোকে আবৃত্তি কৰি দিবলৈ তেখেতে কৈ আছিলে আয়োজকসকলেও কৈছিলে গতিকে মই একেলগে আবৃত্তি কৰি দিছোঁ অমৰজিৎ শইকীয়াৰ কবিতা মৃত্যু এটা শিল্প জুবিন গাৰ্গৰ সঁচাই মৃত্যু নে জুবিন গাৰ্গৰ সঁচাই মৃত্যু নে অন্য কিবাহে প্ৰশ্নটো কৈলাসৰ ৰহস্যময় পাহাৰটোৰ দৰে মায়াজালৰ দৰে জাতিৰ স্পন্দনক সাগৰৰ তলিত পেলাই জাতিৰ স্পন্দনক সাগৰৰ তলিত পেলাই আৱেগিক জাতিটো পিতৃ হেৰুৱাই আজি আমাক বুজাইছে কেনেকৈ পৃথিৱীৰে সূৰ্য পোহৰত থাকিব লাগে এইটো এটা ডাঙৰ প্ৰশ্ন পৃথিৱীলৈ এই কণ্ঠবিলাক আহে কিয় মোহচন্দ কৰি এটা সভ্যতাক এপাচিমান বুকুৰ বিষ দিয়া বাবে অলপ এদিন মোহচন্দ কি ক'ব সময়ৰ দলিচাত হেৰাই যাব তেওঁৰ হামি আৰু গুণগুণি আকৌ এদিন উদ্ঘাটন হ'ব পুনৰ এটা জাতিক মোহচন্দ কৰিব পৃথিৱীৰ এটা কোনোবা আকৌ এদিন দিব এপাচি গধুৰ বেদনা ইতিহাসৰ পাতত এনেকুৱা সুৰৰ জাত কৰি জবনিকাটো ৰহস্যময় কৈলাসৰ মায়াজালৰ দৰে হৈ ৰ'ব ধন্যবাদ